ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে তোমালোকৰ কাৰণে আন এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে। 2 lakhs for undergraduate students and 6 lakhs for post graduate students। এই স্কলাৰশ্বিপৰ নাম হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যন স্কলাৰশ্বিপছ 2025-26। অৰ্থাৎ এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীক জিঅ' কোম্পানীৰ ফালৰ পৰা দিয়ে আৰু এইটো 100% ৰিয়েল স্কলাৰশ্বিপ, গতিকে তোমালোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰা। এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, স্কলাৰশ্বিপত আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেণ্ডিডেট অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰিব তাৰ চিলেকশ্যন প্ৰচেছটো কি, কোনটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰা লাষ্ট ডেট কি, সবিশেষ তোমালোকে এই এটা ভিডিঅ' জৰিয়তে জানিব পাৰিবা। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। লগতে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। এইটো স্কলাৰশ্বিপৰ আণ্ডাৰত দুটা স্কিম আছে। প্ৰথমটো স্কিম হৈছে যে আণ্ডাৰ গ্ৰাজুৱেট পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে। দ্বিতীয়টো স্কিমৰ বিষয়ে পিছত আলোচনা কৰিম। প্ৰথমতে আণ্ডাৰ গ্ৰাজুৱেট ষ্টুডেণ্টৰ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। ইয়াতে কোৱা হৈছে যে ইণ্ডিয়ান ৰেচিডেণ্ট হ'ব লাগিব, ক্লাছ 12 উইথ 60% মাৰ্কছ অৰ গ্ৰেটাৰ দেন 60% হ'ব লাগিব, যে ফাৰ্ষ্ট ইয়াৰ ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত আণ্ডাৰ গ্ৰাজুৱেট ফাৰ্ষ্ট ইয়াৰ আৰু ফুল টাইম কোৰ্চত এডমিশ্যন ল'ব লাগিব, আৰু ফেমিলি ইনকাম 15 লাখতকৈ তলত হ'ব লাগিব। আৰু যদি ফেমিলি ইনকাম 2.5 লাখতকৈ তলত হয় তেতিয়াহ'লে তেওঁলোকক বেছিকৈ প্ৰেফাৰেঞ্চ দিয়া হ'ব, অৰ্থাৎ তেওঁলোকক আগতে এই স্কলাৰশ্বিপৰ মেৰিট লিষ্টত ছিলেক্ট কৰা হ'ব। মাষ্ট টেক মেণ্ডেটৰী এপ্টিটিউড টেষ্ট, এটা এপ্টিটিউড টেষ্ট দিয়া হ'ব। একেবাৰে সহজ এটা পৰীক্ষা, অনলাইন ঘৰত বহি তোমালোকে দিব পাৰিবা। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে কিন্তু বিতংকৈ জানিব পাৰিবা। ইয়াতে কোৱা হৈছে যে নট এলিজিবল, অৰ্থাৎ কোনসকল আণ্ডাৰ গ্ৰাজুৱেট ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিব নোৱাৰে। কোৱা হৈছে যে যিসকলে ছেকেণ্ড ইয়াৰ নাইবা থাৰ্ড ইয়াৰ নাইবা ফ'ৰ্থ ইয়াৰত পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। অনলাইন, ডিষ্টেঞ্চ, হাইব্ৰিড কোৰ্চ কৰি থকা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰে। লগতে 2 ইয়াৰ্ছ নাইবা 6 ইয়াৰ আণ্ডাৰ গ্ৰাজুৱেট প্ৰগ্ৰাম কৰি থকা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰিব। আফটাৰ ক্লাছ 10 ডিপ্ল'মা হোল্ডাৰ শিক্ষাৰ্থীসকলেও এপ্লাই কৰিব নোৱাৰে। আৰু যদি এই এপ্টিটিউড যিটো টেষ্ট আছে অনলাইন টেষ্ট, সেই টেষ্ট দিয়াৰ সময়ত কোনোবাই যদি চেটিং কৰে তেতিয়াহ'লে তেওঁলোকে এইটো স্কলাৰশ্বিপত ছিলেক্ট হ'ব নোৱাৰিব। কোৱা হৈছে যে চিম্পুল এইকেইখন ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেকৈ এপ্লিকেণ্টৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ একপি লাগিব, প্ৰুফ অফ পাৰ্মানেণ্ট এড্ৰেছ, ইয়াতে তেওঁলোকে আধাৰ কাৰ্ড ছাবমিট কৰিব পাৰে, ক্লাছ 10-12ৰ মাৰ্কশ্বিট, বনাফাইড চাৰ্টিফিকেট নাইবা এডমিশ্যন প্ৰুফ যিটো তোমালোকে কলেজৰ পৰা ল'ব পাৰিবা, ইনকাম প্ৰুফ হিচাপে ইনকাম চাৰ্টিফিকেট তোমালোকে ইয়াতে ছাবমিট কৰিব পাৰিবা। সেইদৰে তোমালোকৰ যদি শাৰীৰিক কিবা ডিছাবিলিটি থাকে আৰু সেইটো যদি চাৰ্টিফিকেট থাকে তেতিয়াহ'লে ইয়াতে আপলোড কৰিবা, কাৰণ ডিছাবিলিটি ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ প্ৰেফাৰেঞ্চ দিয়া হয়। এতিয়া আহিছোঁ আন এটা স্কিমলৈ, সেয়া হৈছে পোষ্ট গ্ৰাজুৱেট কৰি থকা শিক্ষাৰ্থীৰ বাবে। 1 নম্বৰ পইণ্টতে কোৱা হৈছে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, ফাৰ্ষ্ট ইয়াৰ ফুল টাইম PG ষ্টুডেণ্ট। ইয়াতে কোৱা হৈছে যে AI, কম্পিউটাৰ চায়েন্স, মেথমেটিক্স, কম্পাউণ্ডিং, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, কেমিকেল, ৰিনিউৱেল এণ্ড নিউ এনাৰ্জি, মেটেৰিয়েল চায়েন্স, ইঞ্জিনিয়াৰিং, লাইফ চায়েন্স, এনেকুৱা ধৰণৰ পোষ্ট গ্ৰাজুৱেট কৰি থকা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰে। ইয়াৰ উপৰিও আৰু কিছুমান কোৰ্চ আছে যিবোৰ কৰি থকা শিক্ষাৰ্থীসকলেও আবেদন কৰিব পাৰে, ইয়াতে মই ইনক্লুড কৰা নাই। তাৰ পিছৰটো পইণ্টত কোৱা হৈছে যে তেওঁলোকে যদি গেট পৰীক্ষা দিছে, গেট স্ক'ৰ কিমান হ'ব লাগিব, 550 to 1000 ভিতৰত তেওঁলোকৰ স্ক'ৰ থাকিব লাগিব, নাইবা তেওঁলোকৰ গ্ৰাজুৱেশ্যনত CGPA থাকিব লাগিব 7.5।
নট এলিজিবল কোনসকলে এপ্লাই কৰিব নোৱাৰে সেকেন্ড ইয়াৰ অনলাইন পাৰ্ট টাইম ডিস্টেন্স মোড পিউৰ মেথমেটিক্স উইদাউট কম্পিউটিং এনেকুৱা কেটাগৰী আণ্ডাৰত থকা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰে ইয়াতে কোৱা হৈছে যে স্কলাৰশ্বিপ এমাউণ্ট তেওঁলোকক 6 লাখ লৈকে স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব ডকুমেন্টস পাসপোর্ট সাইজ ফটো এড্ৰেছ প্ৰুফ কারেন্ট ৰিজিউম ক্লাছ 10-12 মাৰ্কশ্বিট বনাফাইড সাৰ্টিফিকেট নাইবা ফি ৰিচিপেণ্ট এনেকুৱা ধৰণৰ সিম্পল কেইখনমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে তোমালোকে গুগলত আহিবা গুগলত অহাৰ পিছত ইয়াতে সাৰ্চ কৰিবা জিঅ' স্কলাৰশ্বিপ সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰৰ ফালে দেখিবলৈ পাবা ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়াতে ক্লিক কৰিবা এইটো কিন্তু অফিচিয়েল ৱেবছাইট একমাত্ৰ এই ৱেবছাইটৰ জৰিয়তে তোমালোকে এপ্লাই কৰিব পাৰিবা ইয়াতে লিখা আছে এপ্লিকেশনস ওপেন নাও ফৰ আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ ইয়াতে ক্লিক কৰিলে কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা তলফালে গৈছো ইয়াৰ লাষ্ট ডেট হৈছে 4 অক্টোবৰ 4 অক্টোবৰ তোমালোকে ইয়াৰ আগতে এপ্লাই কৰিবা আৰু ইয়াতে সিলেকশন প্ৰসেস আছে তলফালে আছে প্ৰথমতে কোৱা হৈছে যে এপ্লাই কৰিব লাগিব এপ্লিকেশন ফৰ্ম তোমালোকে প্ৰথমতে এপ্লাই কৰিবা ওপৰত লিংক আছে তাত ক্লিক কৰি এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তোমালোকে এটা পৰীক্ষা দিব লাগিব 6 মিনিট অৰ্থাৎ 1 ঘণ্টাৰ এটা পৰীক্ষা আছে আৰু 60টা মাল্টিপল চইচৰ প্ৰশ্ন থাকিব একেবাৰে সহজ প্ৰশ্ন থাকিব তোমালোকে পৰীক্ষাটো দিবা সেই পৰীক্ষাৰ ওপৰত বেছ কৰি তেওঁলোকে ইনিশিয়ালি সিলেকশন এটা কৰিব সিলেকশন কৰাৰ পিছত তেওঁলোকে 5000 ছাত্ৰ ছাত্ৰীক তেওঁলোকে এনাউন্সমেন্ট কৰিব অৰ্থাৎ যি 5000 ছাত্ৰ ছাত্ৰীক তেওঁলোকে স্কলাৰশ্বিপ প্ৰদান কৰিব তেওঁলোকৰ নাম ইয়াতে ঘোষণা কৰিব এনেদৰে কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা একেবাৰে ওপৰৰ ফালে লিংক আছে তোমালোকে সিম্পলি এইটো লিংকত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকক আন এটা পেজ লৈ ৰিডাইৰেক্ট কৰিব ক্লিক হিয়াৰ টু এপ্লাই আন এটা পেজ লৈ ক্লিক হিয়াৰ ক্লিক কৰিলে এটা ফৰ্ম আহিব এই ফৰ্মটো আহিছে এই ফৰ্ম ফিল আপ কৰি তোমালোকে এপ্লাই কৰি দিবা এনেকৈ তোমালোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিবা ইয়াৰ উপৰিও ইতিমধ্যে তোমালোকৰ কাৰণে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে মই কিন্তু প্ৰতি বছৰ তোমালোকক নিউজ প্ৰভাইড কৰি থাকো আৰু এই বছৰ কিন্তু কেইবাটাও স্কলাৰশ্বিপৰ বিষয়ে মই নিউজ প্ৰভাইড কৰিছো গতিকে তোমালোকে যদি এতিয়ালৈকে এটাও স্কলাৰশ্বিপত এপ্লাই কৰা নাই তেতিয়াহ'লে কৰি লবা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে মোৰ চেনেল তোমালোকে যদি ভিজিট কৰা তেতিয়াহ'লে দেখিবলৈ পাবা যে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে নাজানে আৰু তেওঁলোকে এপ্লাই নকৰে কিন্তু বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰি বৰ্তমান টকা পাই আছে